हेलो एभ्रिवान সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ আজিৰ ভিডিওৰ জৰিয়তে আমাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ যি নতুন দিন ঘোষণা কৰা হৈছে বা নিউ ডেট ঘোষণা কৰা হৈছে তাকে আলোচনা কৰিব বিচাৰিছো আৰু ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে কিন্তু সকলোৰে মনত এটা প্ৰশ্ন আছে যে এডমিটবোৰ কি হ'ব বা এডমিটবোৰ কেতিয়া ডাউনলোড কৰিব লাগিব আৰু এক্সামটো নতুন ডেট মতে কেতিয়া হ'ব এই গুটেবোৰ কথা এই নোটিছখনত আছে আৰু এই নোটিছখন ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰি দিও আৰু হয়তো বহুতে গম পাইছে তথাপিও যিসকলে গম বনাই চাব বা গম পালে এবাৰ চাব ইয়াতে যেতিয়া ডেটটো চাব আপোনালোকৰ মনত থাকি যাব কেতিয়া পৰা এডমিট পাব তো ইয়াতে প্ৰথমতে দেখিছে আপোনালোকে গভৰ্নমেণ্ট অফ আসাম অফিস অফ দা ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী তাৰপিছত নোটিছখন কি লিখা চাও এতিয়া This is to inform all concerned that the TETCAM recruitment test originally scheduled on 29/12/2024 has been postponed and rescheduled to 19/01/2025. ইয়াৰ দ্বাৰা এইটো জনোৱা হৈছে যে যেটো TETCAM recruitment test originally 29 ডিসেম্বৰত হ'বলগীয়া আছিল হেতু পিছুৱাই দিয়া হৈছে আৰু নতুনকৈ দিন ঘোষণা কৰা হৈছে হেতু হৈছে 19 জানুৱাৰী 2025 তাৰ পিছত আহিল যে এডমিটবোৰ কি হ'ব এতিয়া তো এডমিটক লৈ পেলাই এটা ইয়াতে ইনফৰমেশন দিছে The candidates can re-download their fresh admit cards by using their application number and password used while filling up the forms when applied for the posts by logging into the official website of Directorate of Secondary Education Assam, that is madhyamik.assam.gov.in from 11 AM of 03/01/2025 onwards. তো এতিয়া যেহেতু পৰীক্ষাৰ ডেটটো নতুনকৈ আহিছে তো যিবিলাক এডমিট আছিল এডমিটবোৰ আপোনালোকে ৰি-ডাউনলোড কৰিব লাগিব আৰু নতুনকৈ ফ্ৰেছ এডমিট কাৰ্ড যেহেতু আহিব সেইবোৰ ৰি-ডাউনলোড কৰিব লাগিব কেতিয়াৰ পৰা আপোনালোকে অহা 3 জানুৱাৰী ৰাতিপুৱা 11টা বজাৰ পিছৰ পৰা এডমিটবোৰ যেটো আমাৰ মাধ্যমিক শিক্ষা বিভাগৰ ৱেবছাইট আছে madhyamik.assam.gov.in এই ব্লু কালাৰ যেটো ৱেবছাইট আছে এই ৱেবছাইটটোৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব আৰু ডাউনলোড কৰাৰ টাইমত যি আপোনালোকে এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড পাইছিলে অনলাইন এপ্লাই কৰা সময়ত সেই এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড ইউজ কৰি পেলাই এডমিটবোৰ ডাউনলোড কৰি ল'ব লাগিব গতিকে আজিৰ এই নোটিছখন যথেষ্ট ইম্পৰ্টেন্ট কাৰণ কিয় ইতিমধ্যে আজি কিছুদিন ধৰি চৰ্চা হৈ আছিল যে টেটৰ এক্সামটো পিছুৱাব নেকি কাৰণ কিয় পৰীক্ষাৰ কিছুদিন আগত মেথছৰ যেটো সিলেবাস আছে বা মেথছৰ বিষয়ে জনোৱা হৈছিল আৰু মেথ সাবজেক্টটো নতুনকৈ সোমাই দিয়া হৈছিল তো হেতুক লৈ পেলাই যেহেতু অলপ কেন্ডিডেট বিলাকো চিন্তিত হৈ আছিল তো আশা কৰিছো আজিৰ এই নোটিছখনে সকলোৰে মনবিলাক অলপ ভাল কৰিব কাৰণ কিয় এতিয়া অলপ প্ৰিপাৰেচন চলাবলৈ সময় পাব গতিকে আজিৰ ভিডিওত এইখিনি ইনফৰমেশন শেয়াৰ কৰিলো আৰু যিসকলে ইনফৰমেশনখিনি পাইছে ভাল কথা যিসকলে পোৱা নাই তেওঁলোকৰ কাৰণে ভিডিওটো শেয়াৰ কৰি দিব আৰু ডেট কেটা মনত ৰাখিব এক্সাম ডেট 19 জানুৱাৰী 2025 আৰু এডমিট ডাউনলোড ডেট হৈছে 3 জানুৱাৰী 2025 গতিকে এইখিনি সময়ৰ ভিতৰত আপোনালোকে নিজৰ প্ৰিপাৰেচনখিনি হেক কৰিব লাগিব আৰু আজিলৈ ইমানে পুনৰ কিবা থাকিলে আপোনালোকক জনাম থ্যাংক ইউ